আপোনজনক হেৰুৱাই কান্দোনত ভাগি পৰিছে অসমৰ জনপ্ৰিয় সাংবাদিক অৰ্থাৎ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। নিতুমণি শইকীয়াই বহুত দুখেৰে ক'লে যে এই মৃত্যু অসহনীয়। বুকু উদং কৰি আপোনজনে এই পৃথিৱীখনৰ পৰা চিৰদিনলৈ অজান দেশলৈ গুচি যোৱাৰ বেদনা বৰ কষ্টদায়ক আৰু ভুক্তভোগীজনেহে এয়া উপলব্ধি কৰে। সাংবাদিক নিতুমণি শইকীয়াই কয় যে অতিকৈ মৰ্মাহত হৈছোঁ। মই আপোনজনৰ মৃত্যুৰ খবৰটো হঠাতে পাই ভবাই নাছিলোঁ ইমান সোনকালে নোহোৱা হ'ব বুলি। মোৰ পদৰ হওক মোৰ সাহস আৰু সকলো আছিল তেওঁ। অতি দুখেৰে নিতুমণি শইকীয়াই জনাইছে যে মোৰ জীৱনৰ এনে এজন মহান ব্যক্তিক হেৰুৱাই বৰ দুৰ্ভগীয়া হৈ পৰিছোঁ। উল্লেখযোগ্য যে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ শিক্ষাগুৰু ভৱপ্ৰসাদ চলিহাই মৃত্যু হ'ল আৰু সামাজিক মাধ্যমত নিতুমণি শইকীয়াই সেয়েহে আপোনজনক হেৰুৱাই দুখ পালোঁ বুলি জানিবলৈ দিছে। সৰ্বশেষত আমিও ভৱপ্ৰসাদ চলিহাৰ তেওঁৰ বিদেশী আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত শ্ৰীচৰণত প্ৰাৰ্থনা কৰিলোঁ। তো মোৰ ভিডিঅ'টো ইমানেই আছিলে। তো ঠিক আছে বাই বাই। তো নতুন এটা ভিডিঅ' লগ পাম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে বাই বাই। তো বাই বাই।